এইবাৰ প্ৰথম মই জইন কৰিছোঁ তেতিয়া প্ৰথমতে তাৰ আগতো হৈ আছিলে মই কিন্তু গম পোৱা নাছিলোঁ 6 চেমৰ পৰা গম পাইছোঁ আৰু তাৰপিছত মই জইন কৰিলোঁ আৰু ফাৰ্ষ্ট আহিছোঁ মই তেতিয়া তাৰপিছত গোটেই তেতিয়ালৈকে মোৰ ফ্ৰেণ্ডছবিলাকেও গম নাপায় যে মই কুকিং কৰোঁ তেতিয়া ইনষ্টাগ্ৰামতো আপলোড নকৰোঁ তাৰপিছত দেখাৰ পাছত চবেই ক'লে এইবিলাক কৰি থাকোঁ আপলোড কৰ আৰু তেনেকেই ষ্টাৰ্ট হ'ল আচলতে মই ইয়াতে চাই কম্পিটিশ্যন জিকিলোঁ আৰু চবেই এনকাৰেজ কৰি পেলাই ল'লে যে ফটোজবিলাক ইমান ধুনীয়াকৈ কৰক ফটোজবিলাক আপলোড কৰক ছ'চিয়েল মিডিয়াত তেনেকৈ আপলোড কৰি এদিন এনেকৈ মাষ্টাৰ চেফৰ কম্পিটিশ্যনত যাবলৈ সক্ষম হ'লোঁ আৰু আজিৰ যোনটো এথনিক ফেষ্টত যিটো আমাৰ কুকিং কম্পিটিশ্যন হৈছে আপোনালোকে এথনিক ডিছ বনাই আনিছে সকলোৱে যিবিলাক পৰিৱেশন কৰিব আজি আৰু তেনেধৰণে পৰিৱেশন কৰিছে তাতে খুব ভালদৰে কৰিব পাৰে আৰু সকলোকে বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ She had also prepared Shahi Sevai as a sweet dish. Are requested to be seated in their place. No gathering before the counter while the judgment is going on. After the judgment is complete, so you can visit the stalls. So judgment চলি থকা সময়ত ফুড কমিটিৰ মেম্বাৰ্ছ আৰু ফটোগ্ৰাফিৰ লগত জড়িত সকলৰ বাহিৰে সকলোকে কাউণ্টাৰখিনি ক্লিয়াৰ কৰি থাকিবলৈ অনুৰোধ lemon juice and mint. That's my yes, kacha. Yes, tomatoes. So यही है मेरी মই কেতিয়াও ভবা নাছিলোঁ এনেকৈ যে আহিব পাৰিম কলেজত ইমান বছৰ পাছত আহিছোঁ আৰু ইমান ধুনীয়া এটা মানে ফাংচন এটেণ্ড কৰিছোঁ এজ এ জাজ খুব ভাল লাগিছে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ সেইটো কাৰণতে খুব ধুনীয়াকৈ আমাৰ ষ্টুডেণ্টছবিলাকেও কৰিছে আৰু টিচাৰ্ছবিলাকেও কৰিছে আৰু বাহিৰৰ পৰাও বহুত কণ্টেষ্টেণ্ট আহিছে তেওঁলোকে জইন কৰিছে আৰু বিশেষকৈ আমাৰ মানে এথনিক ফুডবিলাক তেওঁলোকে অলপ ইন'ভেটিভ ধৰণে প্ৰেজেণ্ট কৰিছে এইটো খুব ধুনীয়া কথা আৰু আমাৰ যোনবিলাক ট্ৰেডিশ্যনেল বস্তুবিলাক তাতে বাহিৰৰ মানুহবিলাকো দেখাব পাৰে যে কি ধৰণে বনাব পাৰে আৰু তেনেকুৱা ধৰণৰ অলপ ইন'ভেশ্যন থাকিলে খুব ভাল হয় খুব ভাল লাগিছে আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ 4গৰাকী কণ্টেষ্টেণ্ট আমি এতিয়ালৈকে জাজ কৰিছোঁ আটাইকেইগৰাকী খুব ধুনীয়া বনাইছে বিশেষকৈ আমাৰ 4 নম্বৰ যেতিয়া মই ট্ৰাই কৰিছোঁ আমাৰ কলেজৰে মেম হয় আৰু নাৰিকল লাৰুটো খুব ভাল লাগিলে তেওঁ নাৰিকল বিশেষকৈ সেইটো মানে এতিয়ালৈকে 4গৰাকীৰ ভিতৰত সেইটো হাইলাইট হৈছে অনুষ্ঠানটো আমাৰ দুদিনীয়া কাৰ্যসূচী 29 এপ্ৰিল আৰু 30 এপ্ৰিল 2024 আৰু যোৱাকালি আমাৰ ইয়াতে দলীয় লোকনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে আজি আমি জনগোষ্ঠীয় খাদ্যাভাসৰ আমি এটি প্ৰতিযোগিতা ৰাখিছোঁ দুটা ভাগত ভাগ কৰিছোঁ প্ৰথম ভাগটো আপোনাৰ নিমখীয়া অৰ্থাৎ চেভাৰী আৰু দ্বিতীয় ভাগটো ডেজাৰ্ট চুইট ডিছ অৰ্থাৎ মিঠা আৰু ইয়াতে এইটো প্ৰতিযোগিতাত আমি কোনো ধৰণৰ বয়সৰ সীমা ৰখা নাই গতিকে আমাৰ ইয়ালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা বহুত কুশলী লোকে আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে
আৰু যোৱাকালি যিটো অনুষ্ঠান আমাৰ হৈছিলে সেইটোত আমি আন্তঃ মহাবিদ্যালয় দলীয় লোকনৃত্য প্ৰতিযোগিতা আছিলে তাতো আপোনাৰ কটন বিশ্ববিদ্যালয় আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়কে আদি কৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ৰ দলে যোগদান কৰিছে আৰু ইয়াৰ লগে লগে আমি যিহেতু আজি ফেষ্টিভেল বুলি কৈছোঁ গতিকে মহোৎসৱটোত অংশগ্ৰহণ কৰিবলৈ কেইবাখনো বিভিন্ন ধৰণৰ খাদ্যৰ দোকান আৰু হস্ততাঁত বস্ত্ৰৰ দোকান আপোনাৰ নিজ হাতে বনোৱা চাবোন আৰু অন্যান্য সামগ্ৰীৰ দোকানো আহিছে লগতে ইয়াৰ সমান্তৰালভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ বস্তুৰ তেওঁলোকে ষ্টল বনাইছে তেওঁলোকে নিজে আমাৰ বিভিন্ন ধৰণৰ লোকসংগীত লোকনৃত্য বা আমাৰ ভাওনাই হওক বা নাটকেই হওক তেওঁলোকে নিজা অনুষ্ঠান প্ৰস্তুত কৰিছে গতিকে এই প্ৰতিযোগিতাকেইখনৰ সমান্তৰালভাৱে আমাৰ ল'ৰা ছোৱালীসকলেও প্ৰস্তুত কৰা অনুষ্ঠানসমূহ সমান্তৰালভাৱে চলি আছে কি কয় থালি হয় ইয়াতে থালি আপোনাৰ বেলেগ বেলেগ ধৰণৰ থালি আহিছে নেপালী আহিছে তিৱা কাৰ্বি থালি তাৰপিছত আপোনাৰ মিচিং থালি অসমীয়াৰে আমাৰ বিভিন্ন ধৰণৰ থালি থাকে আৰু তেনেকৈ বংগদেশৰ ধৰক বিভিন্ন ধৰণৰ খাদ্য আছে গতিকে সকলো ধৰণৰ খাদ্যই ইয়াতে প্ৰস্তুত কৰা হৈছে আমি ইয়াতে 35জন পাৰ্টিচিপেণ্ট আছে গতিকে তাৰে কিছু সংখ্যকে আপোনাৰ নিমখীয়া কেটেগৰীত অংশগ্ৰহণ কৰিছে আমাৰ এতিয়া পানী পিঠাৰে নতুন ৰূপ দি পেলাই কিছুমানে আহিছে সেইখিনি আপোনাৰ মিঠা কেটেগৰীত পৰিছে গতিকে সেনেকুৱা ধৰণৰ টোটেল 35জন আহিছে বিভিন্ন ঠাইৰ পৰা আমি প্ৰতিযোগিতা হিচাপত আমাৰ এই দুটা প্ৰতিযোগিতাই আছিলে যোৱাকালি আমি 29 তাৰিখে আছিলে আমাৰ দলীয় লোকনৃত্য প্ৰতিযোগিতা আৰু 30 তাৰিখে আজি আপোনাৰ জনজাতীয় খাদ্য প্ৰতিযোগিতা আৰু আমি আচলতে খুব নথৈ আনন্দিত হৈছোঁ কাৰণ এইটো প্ৰতিযোগিতাত জাজ হিচাপে আহিছে আমাৰ প্ৰাক্তন ছাত্ৰ নয়নজ্যোতি শইকীয়া মাষ্টাৰ চেফ খ্যাত আৰু লগতে অনলি চেফ কালিনাৰী স্কুলৰ প্ৰতিষ্ঠাপক আৰু বিখ্যাত চেফ অমিতাভ দত্ত আমি তেওঁলোকক পাই আমি মানে সুখী আৰু এইটো ভাল লাগিছে যে আমাৰ বিশ্ববিদ্যালয়ত এইটো আমি প্ৰথমটি এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিছোঁ আৰু প্ৰথমটি খাদ্য ৰন্ধন প্ৰতিযোগিতাও পতা হৈছে আৰু জাজ হিচাপে আমি আমাৰ প্ৰাক্তন ছাত্ৰক পাইছোঁ গতিকে আমি খুবেই আনন্দিত আৰু আমি আশাবাদী যে আমি এইটো পৰম্পৰা আমি ধৰি ৰাখিব পাৰিম আৰু আগলৈ অতিথি হিচাপে আমি আমাৰ যিহেতু নয়নজ্যোতিকে ডাঙৰ হওক এতিয়া সদ্যহতে চেলিব্ৰিটি নাই আমাৰ কাৰণে যিহেতু আমাৰ প্ৰাক্তন ছাত্ৰ গতিকে প্ৰাক্তন ছাত্ৰক চেলিব্ৰিটি হিচাপে পোৱাতকৈ ডাঙৰ কথা আমাৰ কাৰণে একো নাই গতিকে গোটেই অনুষ্ঠানটোৰ মধ্যমণি আমি নয়নজ্যোতি শইকীয়াকে কৰিব খুজিছোঁ তেওঁলোকক পোৱাই আমাৰ কাৰণে ভাল লাগিছে আৰু হেভেলছকো ধন্যবাদ জনাইছোঁ তেওঁলোকে এই অনুষ্ঠানটি স্পনচৰ কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে